2024 বছৰৰ আমি এতিয়ালৈকে 104 জন জাৰ্নেলিষ্ট আমাৰ মাজৰ পৰা হেৰাইছে 104 বহুত ডাঙৰ ফিগাৰ নহয় জানো আজি এই মঞ্চৰ পৰা এটাই মেছেজ দিব বিচাৰো অসম পুলিচ যেতিয়া খুব ভালকে চলাব পাৰে চাগে লাঠিও খুব ভালকে চলাব পাৰে আমি অসমৰ সাংবাদিক কিন্তু আলফা মুভমেন্ট কভাৰ কৰি শিকিছো আমি এনডিপি কভাৰ কৰিছো আমি বিএলপি কভাৰ কৰিছো আমি বৰাক দাসৰ পৰা সাংবাদিকতা শিকিছো সেইকাৰণে নমস্কার পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম সংবাদ পড়ছি আমি রবি রবিবার গৌহাটি লাস্ট গেটের লোক নির্মাণ বিভাগের প্রশিক্ষণ ও সম্মেলন ভবনে জার্নালিস্ট অ্যাসোসিয়েশন ফর আসাম সংক্ষেপে জাফার 2024 সালের বার্ষিক সাংবাদিকদের সংবর্ধনা প্রদান অনুষ্ঠান অনুষ্ঠিত হয় নির্ভীকভাবে সাংবাদিকতা করার জন্য এদিন রাজ্যের বিভিন্ন জেলার মোট 20 জন সাংবাদিককে সংবর্ধনা প্রদান করা হয় কাজের স্বীকৃতি হিসেবে এদিন সাংবাদিকদের মানপত্র সম্মান পদক গামছা এবং উত্তরীয় প্রদান করা হয় সভায় প্রাসঙ্গিক বক্তব্য রাখেন জাফার রাজ্য সভাপতি অভিজিৎ বড়ুয়া সম্পাদক কুঞ্জ রায় সহ অন্যান্য বিশিষ্ট ব্যক্তিবর্গ এদিন আসাম তথা পুরো দেশের সংবাদ মাধ্যমের কণ্ঠরোধ করার প্রয়াসের তীব্র বিরোধিতা করে বক্তব্য রাখেন বিভিন্ন বক্তা বিস্তারিত দেখতে থাকুন পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায় রুরাল জার্নালিজমটো আমি কিয় বাছি লৈছো আপুনি সকলোৱে জানে যে সাংবাদিকতা যিমান দিন গৈ আছে যিমান আমি মডাৰ্নিটিৰ ফালে গৈ আছো মডাৰ্নিজমৰ ফালে গৈ আছো মই ইজমৰ কথা কওঁ ইমান বেছি টাফ হৈ গৈ আছে মই অলপ সময় আগত মোৰ স্মাৰ্টফোনত এটা ডেটা বিচাৰি আছিলো ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ জাৰ্নেলিষ্ট আপোনাৰ সকলোৱে যদি বিচাৰি পাব 2024 বছৰৰ আমি এতিয়ালৈকে 104 জন জাৰ্নেলিষ্ট আমাৰ মাজৰ পৰা হেৰাইছে 104 বহুত ডাঙৰ ফিগাৰ নহয় জানো ফিগাৰটো এইকাৰণে ডাঙৰ কিয়নো আমি কোনো পুলিচৰ কাম নকৰোঁ কোনো মিলিটাৰী নহয় এয়াৰফোৰ্চ নহয় নেভিক নহয় কিন্তু তথাপিও আমাৰ ডেথ টোল ইজ 104 আৰু তাৰ ভিতৰতে আচলভাৱে মহিলা সাংবাদিকৰ মৃত্যুৰ সংখ্যা হ'ল 12 আৰু 90ৰ অধিক নীল সাংবাদিক বহুতে লোক দিব গাজাত যেটো চলি আছে হয় গাজা 50%ৰ বেছি ডেথ গাজাতে হৈছে কিন্তু তাৰ বাহিৰত কিন্তু আমাৰ এছিয়ান পেচিফিকতো সংখ্যাটো কম নহয় মই প্ৰত্যেকৰ এটা কথাই কওঁ গুৱাহাটীত বা অলপ ডাঙৰ টাউনৰ সাংবাদিকতা কৰাটো অলপ হ'লেও সহজ হৈ পৰে কিন্তু যেতিয়া মই বঙাইগাঁৱৰ পৰা বিলং কৰোঁ বঙাইগাঁও বা বঙাইগাঁৱৰ আশে-পাশে যিবিলাক অঞ্চল আছে আমি কিন্তু কোনো চেঞ্জ দেখা নাই মই যেতিয়াৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছোঁ কোনো চেঞ্জ দেখা নাই মই যোৱাবাৰ এটা কথাই কৈছিলোঁ সাংবাদিকে যেতিয়া এটা বাতৰি কৰিব যায় চাপ'জ চিনা ব্ৰিটিছ অঞ্চলৰ যদি কথা কওঁ যদি ভাৰত উপসীমান্ত যাব লাগে উভতি আহোঁতে বাইকতে এইটো কিন্তু আজিৰ দিনটো ভাবিব লাগে আৰু এইটো সঁচা কথা এইটো চাগে আজি ইয়াতে এই অনুষ্ঠানত অহা বহুতে নাজানে কিন্তু এইটো জনাটো দৰকাৰ তথাপিও কিন্তু আপুনি আপোনাৰ স্মাৰ্টফোনত বা ৰাতিপুৱা বাতৰিত বা আপোনাৰ ডাঙৰ LED স্ক্ৰীণত এই দুৰ্গম অঞ্চলৰ পৰা বাতৰিবোৰ পাই থাকে আৰু এই সকল সাংবাদিকক অনাৰ কৰাৰ বাবে আজি আমাৰ এই জাফা এচিভাৰ্ছ এৱাৰ্ড 2024 জাফা তৰফৰ পৰা সাংবাদিকসকলক আমি সদায় শ্ৰদ্ধা জনাওঁ চেলুট জনাওঁ আৰু তাৰ লগতে যি ডিফাৰেণ্ট ফিল্ডছ আৰ্টিষ্টে হওক মই এবাৰ কৈছোঁ ইউথ লিডাৰ্ছে হওক ইনস্পায়াৰিং উমেনে হওক বিজনেছমেনে হওক সকলোকে আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা আমি আমাৰ চেলুট জনাওঁ আৰু এইটো আমি সদায় জনাই থাকিম বেছি সময় নলওঁ ইতিমধ্যে আমাৰ গেষ্টসকলে এগৰাকীসকলে আহি পাইছে আৰু কিছুসকলে আহি আছে আজি এই মঞ্চৰ পৰা এটাই মেছেজ দিব বিচাৰোঁ
হয়তো খুব ভালকে চলাব পাৰে চাগে, গাখীৰটো ভালকে চলাব পাৰে। আমি অসমৰ সাংবাদিক কিন্তু আলফা গ্ৰুপে কভাৰ কৰি শিকিছোঁ, আমি NDP কভাৰ কৰিছোঁ, আমি BNP কভাৰ কৰিছোঁ, আমি বৰা দাসৰ পৰা সাংবাদিকক শিকিছোঁ। সেইকাৰণে টিয়াৰ গেছ লাঠি চালনা দি অসমৰ সাংবাদিক এটলিষ্ট ভয় নাখায়, কেতিয়াও ভয় নাখায়। আৰু ইমানখিনি আমি আজি বাৰ্তা এটা দিব বিচাৰিছোঁ যে সত্য প্ৰচেষ্টা সত্যৰ ফালে আগবাঢ়ি যাবলৈ যিমানখিনি যুঁজিব লাগে জাফা আৰু এই সতীৰ্থসকলে যুঁজি যাব আপোনালোকৰ ওচৰত। এই সকলোৰ পৰা মুক্ত কৰি সাংবাদিকসকলক মুক্তভাৱে স্বাধীনভাৱে সাংবাদিকতাৰ ভিত্তিত জড়িত হ'বলৈ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। জাফাৰ এই জয়যাত্ৰা অব্যাহত থাকক। মঞ্চত থকা প্ৰণয় দাকে ধৰি নয়না হাজৰিকা দাকে ধৰি সকলোকে মই অভিনন্দন জনাইছোঁ, ধন্যবাদ। বান আছে এইটো হ'ল অলপ আগতে যেতিয়াই তই মই বুলিয়ে মাতিছিলোঁ পৰাগৰ নামটো উচ্চাৰণ হয়, তেতিয়াই ইমোশ্যনটো মই কণ্ট্ৰল কৰিবলৈ টান পাওঁ। তাৰ যেতিয়া মৃত্যু হৈছিলে I went into an acute depression, though I am a neurologist. পৰাগ মোৰ খোল খালি আছিলে, তাক মই সাংবাদিকতালৈ লৈ গৈ নিজে ভুল কৰা যেন লাগে। 1983 ঘটনা, গহপুৰত 80খন গাঁৱত জুই লাগিছিলে, তাতে আমাৰ ঘৰখনো জ্বলিছিলে। মই তেতিয়া দিল্লীত পঢ়ি আছিলোঁ, তাক বুবন বুলি মাতিছিলোঁ। সি তেতিয়া চেণ্ট ষ্টিফেন্স কলেজত ইকনমিক্সত MA পঢ়ি আছিলে। মেট্ৰিকৰ 4th পজিশ্যন পোৱাৰ পিছত, হায়াৰ ছেকেণ্ডেৰীটো 4th পজিশ্যন পোৱাৰ পিছত ছায়েন্সৰ ষ্টুডেণ্ট হৈও সি সিদ্ধান্ত লৈছিলে যে মই আৰ্টছেই পঢ়িম। ইমান ব্যতিক্ৰমী ল'ৰা গতে গৈছিলে ঘৰখন চাবলৈ যাওঁতে। তাত যেতিয়া অসমীয়া বড়োৰ যিটো সংঘৰ্ষ হৈছিলে, সি মোক লৈ বড়ো গাঁওবিলাকতো গ'ল। তাত দেখি আহি সি মনেই ইমোশ্যনেল হৈ গৈছিলে। তাৰ আগতে সি জাৰ্নেলিজিম কৰা নাছিলে। মই ক'লো, চোৱাচোন, এইবিলাক যদি তোমালোকৰ দৰে ল'ৰাই অধ্যয়ন কৰি চাই মেলি ৰাইজৰ আগলৈ উলিয়াই নানাক কোনে আনিব? তেতিয়া সি মোক এটা কথা কৈছিলে, কিন্তু এইখন দেশত জাৰ্নেলিজিম কৰি মানুহ জীয়াই থাকিব পাৰে জানো? মোৰ এতিয়াও মনত পৰে, 1983 কৈছিলে এই কথা। সি আগবাঢ়ি গ'ল, জাৰ্নেলিষ্ট হ'ল। ভয় কি বোলা বস্তু সি বুজি নাপায়, ভয় কি বোলা বস্তু সি বুজি নাপায়, নাহে তাৰ। তাৰপিছত কি হ'ল সকলোৱে জানে। সেই সময়ত তাৰ আগৰ পৰাও আপোনালোক মোৰ খুব আপোন, অতিকৈ মৰমৰ। GNRCয়ে বহুত এৱাৰ্ড পাইছে, কিন্তু এইটো মোৰ কাৰণে, আমাৰ কাৰণে, পৰিয়ালৰ কাৰণে সকলোতকৈ মূল্যৱান পুৰস্কাৰ বুলি স্বীকৃতি পাব GNRCৰ ইতিহাসত। আপোনালোকে মৰম চেনেহখিনি এনেকৈ দেখুৱাৰ কাৰণে মই আপোনালোকৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ থাকিম। তাতোতকৈ শ্ৰেষ্ঠ আসন, শ্ৰেষ্ঠ এইকাৰণেই কৈছোঁ যে তেখেতসকলৰ যিখিনি ডেডিকেশ্যন, যেনেকে গাঁৱে ভূঞে চহৰে নগৰে ধুমুহা বতাহে প্ৰাকৃতিক দুৰ্যোগৰ মাজতো নিজক সাহসেৰে আগবাঢ়ি গৈ যি এটা গঠনমূলক সমালোচনাৰে সংবাদ মাধ্যমক যেনেকে তেওঁলোকে আগবঢ়াই লৈ যায়, সেই ক্ষেত্ৰত তেখেতসকলে জনমত গঠন কৰে। তেখেতসকল জনগণৰ শক্তি উশাহ। আৰু মই শিল্পী হিচাপে অনুভৱ কৰোঁ যে কেৱল শিল্পী নহয়, ক্ৰীড়া খণ্ড, সামাজিক ৰাজনীতি খণ্ডৰ বা এই আটাইকেইটা দিশতে তেখেতসকলে সংবাদ মাধ্যমে এজন শিল্পী বা এজন ৰাজনীতিবিদক তেখেতসকলৰ আভ্যন্তৰীণ চিন্তা
সকলোখিনি উলিয়াই আকুৰি আনি সমাজত প্ৰকাশ কৰে, যাৰ বাবে আমি শিল্পী পৰিচয় পাওঁ। তাতকৈ উদ্ধত আমি নহয়। সেইকাৰণে মই কৈছো সংবাদ মাধ্যম শিল্পীটো বহুত ওপৰত। আজি আমি প্ৰতিষ্ঠা লাভ কৰিছো তেখেতসকলৰ গঠনমূলক সমালোচনাৰ বাবেহে। গতিকে তেখেতসকল সমাজৰ অতি প্ৰহৰী হিচাপে কাম কৰি গৈছে। মোৰ কেতিয়াবা অতি ব্যস্ততাৰ মাজতো পাৰি আমাদের সংবাদ পরিবেশন আপনাদের ভালো লেগে থাকলে লাইক, শেয়ার ও কমেন্ট করে পরবর্তী সংবাদ তৈরি করতে আমাদের উৎসাহিত করুন। আমাদের চ্যানেলের নতুন ভিউয়ার্স হলে চ্যানেলটি সাবস্ক্রাইব করতে ভুলবেন না। পাবলিক নিউজ নেক্সট চ্যানেলের পক্ষ থেকে আপনাদের জানাই ধন্যবাদ। এতক্ষণ আমাদের সঙ্গে থাকার জন্য আপনাদের জানাই আন্তরিক অভিনন্দন, প্রীতি, শুভেচ্ছা ও ভালোবাসা। পাবলিক নিউজ নেক্সট নিউজ চ্যানেলটিকে বাড়িয়ে নিয়ে যেতে আপনাদের পরামর্শ, সাহায্য, সহযোগিতা একান্ত কাম্য। আপনাদের আশীর্বাদ আমাদের নিউজ চ্যানেলটি আগামী দিনে আরও বাড়িয়ে নিয়ে যেতে সাহায্য করবে। পাবলিক নিউজ নেক্সট নিউজ চ্যানেলের পক্ষ থেকে আপনাদেরকে জানাই ধন্যবাদ।